Hello students, পকা পাইছে ক্লাছ 11 আৰু 12 ৰ একাডেমিক ক্যালেন্ডাৰ। তো আজি ভিডিঅ' ডিসকাস কৰিব ওলাইছো যে একাডেমিক ক্যালেন্ডাৰখন আমাৰ কাৰণে কিয় প্ৰয়োজন, আমি কিদৰে সহায় কৰিব এইখনে, আমি এইখন কিদৰে ইউজ কৰিম সেইখিনি কথা ডিসকাস কৰিম। তো এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো একাডেমিক ক্যালেন্ডাৰখনত তোমালোকে যোনবিলাক হলিডেজ আছে, মানে কোনবিলাক কেতিয়া বন্ধ থাকিব বা কেতিয়া ক্লাছবিলাক খোলা থাকিব, কেতিয়া ক্লাছ হ'ব, আৰু তোমালোকৰ বিভিন্ন নটিফিকেশনো একাডেমিক ক্যালেন্ডাৰখনত আছে। তাৰোপৰি ইয়াতে কোনটো মাহত কি পঢ়ুৱা হ'ব সেইখিনি কথা তোমালোকে গম পাবা। এটা এক্সাম্পল হিচাপে মই যদি এপ্ৰিল মাহৰ ধৰো, এপ্ৰিল মাহত তোমালোকক কি পঢ়ুৱা হ'ব চোৱা। তো এটা এপ্ৰিল মাহত চোৱা MIL-ৰ মোৰ মাতৃমুখ দৰ্শন, বেংগলী, হিন্দী, ইংলিছ, মেথছ, ফিজিক্স, তো ইয়াতে গোটেইখিনি ইয়াতে তোমালোকে দেখা পাবা যে এইটো মাহত মানে এপ্ৰিল মাহত কি পঢ়ুৱা হৈছে বা হ'ব। তাৰোপৰি ইয়াতে তোমালোকে গম পাবা যে তোমালোকে ইউনিট টেষ্ট, হাফ ইয়াৰলি বা প্ৰি ফাইনেল বা ফাইনেল এক্সাম কেতিয়া হ'ব সেইখিনি কথা ইয়াত লিখা আছে। মই এক্সাম্পল হিচাপে আগষ্ট মাহত যদি চাওঁ, তো আগষ্ট মাহত চোৱা ইয়াতে কি আছে, সেকেন্ড নম্বৰ পইণ্টটো চোৱা, ইউনিট টেষ্ট 1 for class 11, ইউনিট টেষ্ট 1 for class 12, held in August 2026। তো আগষ্টতে কি হ'ব তোমালোকৰ ইউনিট টেষ্ট 1 টো হ'ব, ক্লাছ 11 আৰু 12 দুটাৰে। তাৰপিছত যদি আমি নৱেম্বৰ মাহত চাওঁ, তো নৱেম্বৰ মাহত দেখিবা সেকেন্ড পইণ্টটো চোৱা তোমালোকে, টাৰ্মিনেল হাফ ইয়াৰলি এক্সাম ক্লাছ 11-12 held on November 2026। তাৰপিছত আছে ফেব্ৰুৱাৰী। তো ফেব্ৰুৱাৰীত কি আছে চাওঁ, তো ফেব্ৰুৱাৰীৰ সেকেন্ড নম্বৰ পইণ্টটো চোৱা, HS ফাইনেল ইয়াৰ এক্সাম উইল কমেন্স ফ্ৰম থাৰ্ড উইক অফ February 2027। তো ইয়াতে তোমালোকৰ যোনটো ফাইনেল এক্সাম হ'ব HS 2027-ৰ, সেইটো হ'ব কেতিয়া, আমাৰ মানে 2027-ৰ ফেব্ৰুৱাৰী মাহৰ হয়তো সেকেন্ড উইক বা থাৰ্ড উইকত তোমালোকৰ সেই ফাইনেল এক্সামটো হ'ব। তো এনেদৰে তোমালোকক এক্সাম মানে একাডেমিক ক্যালেন্ডাৰখনে সহায় কৰিব, লগতে তোমালোকে গোটেইখিনি চাব পাৰিবা যে কোনটো মাহত তোমালোকে কি পঢ়িব লাগিব। নিজৰ কাৰণে এটা ৰুটিন হৈ যাব তোমালোকৰ, যে এইটো মাহত মই এইখিনি শেষ কৰিম, বা কলেজত বা স্কুলত এইখিনি শেষ কৰিব, সেইটো কথা তোমালোকে আগতীয়াকৈ গম পাব পাৰিবা। আৰু এটা কথা, ইয়াতে একাডেমিক ক্যালেন্ডাৰখন মেইনলি মানে ফ'কাছ কৰা হয় আমাৰ মানে যোনবিলাক গভৰ্ণমেণ্ট কলেজ বা স্কুল আছে সেইখিনিৰ কাৰণে। প্ৰাইভেট স্কুলত কিন্তু এইখন ইমান ফ'ল' কৰা দেখা নাযায়, কিন্তু গভৰ্ণমেণ্ট কলেজ বা স্কুলবিলাকত এইখন ফ'ল' কৰিব লাগে, আৰু সেইমতে এক্সামবিলাকো পতা হয় বা ক্লাছবিলাকো সেইমতে কৰা হয়। তো একাডেমিক ক্যালেন্ডাৰখন মানে কি হয়, মানে সেম টু সেম তোমালোকে হয়তো ইফাল সিফাল হ'ব পাৰে, হয়তো মানে ধৰা তোমালোকৰ কলেজত হয়তো ইয়াত যেনেকৈ দিছে, তো তোমালোকৰ কলেজত হয়তো 2-এদিন ইফাল সিফাল হ'ব পাৰে, কিন্তু ধৰা প্ৰায় একে চলে আৰু। তো এইখনে আছিলে একাডেমিক ক্যালেন্ডাৰ। আশা কৰিছোঁ এইখনে তোমালোকে সহায় কৰিব। তো এইখন তোমালোকৰ PDF-টো পাবলৈ বেছি মানে কষ্ট কৰিব নালাগে। মই হোৱাটছএপত আমাৰ হোৱাটছএপ চেনেলৰ লিংকটো দিছোঁ, তাতে মই PDF-টো শ্বেয়াৰ কৰি দিম, তাৰপৰা তোমালোকে ডাউনলোড কৰি পঢ়িব পাৰিবা বা চাব পাৰিবা। আৰু তেন্তে আজি ভিডিঅ'তে কৰিলোঁ, কিপ ৱাচিং কেলেণ্ডাৰ।